মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 1 উদ্ভিদৰ পৰিপুষ্টি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন। তোমালোকে উত্তৰত লিখিবা সকলো জীৱই শৰীৰৰ গঠন, বৃদ্ধি, ভঙা অংশ মেৰামতি কৰা আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰিবলৈ খাদ্য গ্ৰহণ কৰে। দুই নম্বৰ প্ৰশ্নটো হৈছে পাৰ্থক্য লিখা পৰজীৱী আৰু মৃতজীৱী। তোমালোকে উত্তৰত লিখিবা পৰজীৱী হৈছে সেইবোৰ জীৱ যিবোৰে আন জীৱৰ পৰা খাদ্য গ্ৰহণ কৰে, আনহাতে মৃতজীৱী হৈছে সেইবোৰ জীৱ যিবোৰে মৃত আৰু পচি যোৱা পদাৰ্থৰ পৰা খাদ্য গ্ৰহণ কৰে। তিনি নম্বৰ প্ৰশ্নটো হৈছে পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা। তোমালোকে উত্তৰত লিখিবা দুটা টাবত ৰোৱা একেজাতীয় উদ্ভিদ লোৱা, এটা উদ্ভিদ আন্ধাৰত আৰু আনটো সূৰ্যৰ পোহৰত ৰাখা, দুয়োটা উদ্ভিদৰ পৰা এটা পাত ছিঙি লোৱা, পাত দুটাত আয়ডিন দ্ৰৱৰ কেইটোপালমান দিয়া, সূৰ্যৰ পোহৰত থকা পাতটোৰ ৰং নীলা ক'লা হ'ব যিয়ে শ্বেতসাৰৰ উপস্থিতি সূচায়, আন্ধাৰত থকা পাতটোৰ ৰঙৰ সলনি নহ'ব। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা উদ্ভিদসমূহে পানী, কাৰ্বন ডাই অক্সাইড আৰু খনিজ দ্ৰব্য ব্যৱহাৰ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। এই প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ হয়। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। উদ্ভিদবোৰ খাদ্যৰ মূল উৎস সেইটো দেখুৱাবলৈ মই তোমালোকক ইয়াত এটা চিত্ৰ দি দিছোঁ, তোমালোকে এইখিনি চাই আঁকি ল'বা। ছিক্স নম্বৰত দিয়া আছে খালী ঠাই পূৰ্ণ কৰা। নম্বৰত দিয়া আছে সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। তোমালোকে খালী ঠাইত লিখিবা চৌপুখী। নম্বৰত দিয়া আছে উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ডেছ হিচাপে সঞ্চিত হৈ থাকে। তোমালোকে খালী ঠাইত লিখিবা শ্বেতসাৰ। নম্বৰত দিয়া আছে সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ডেছ বোলা হয়। তোমালোকে খালী ঠাইত লিখিবা পত্ৰহৰিত। নম্বৰত দিয়া আছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে ডেছ লয় আৰু ডেছ এৰি দিয়ে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা কাৰ্বন ডাই অক্সাইড, দ্বিতীয়টো খালী ঠাইত লিখিবা অক্সিজেন। ছেভেন নম্বৰত দিয়া আছে তলত দিয়াসমূহৰ নাম লিখা। নম্বৰত দিয়া আছে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলিকা সদৃশ। তোমালোকে উত্তৰত লিখিবা অমৰলতা। নম্বৰত দিয়া আছে এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে। তোমালোকে উত্তৰত লিখিবা কলচী উদ্ভিদ। নম্বৰত দিয়া আছে পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে। তোমালোকে উত্তৰত লিখিবা পত্ৰৰন্ধ্ৰ। নম্বৰত দিয়া আছে শুদ্ধ উত্তৰত চিন দিয়া। নম্বৰত দিয়া আছে অমৰলতা, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 পৰজীৱী।
তোমালোকে উত্তৰত লিখিবা পৰজীৱী। বি নাম্বাৰত দিয়া আছে এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 3 কলচী উদ্ভিদ। তোমালোকে উত্তৰত লিখিবা কলচী উদ্ভিদ। 9 নাম্বাৰত দিয়া আছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা। 1 নং স্তম্ভত প্ৰথমতে দিয়া আছে পত্ৰ হৰিত, এইটো তোমালোকে 2 নং স্তম্ভত থকা পাত এইটোৰ লগত মিলাই দিবা। তাৰ পাছত 1 নং স্তম্ভত দিয়া আছে নাইট্ৰজেন, এইটো তোমালোকে 2 নং স্তম্ভত থকা বেক্টেৰিয়া এইটোৰ লগত মিলাই দিবা। তাৰ পাছত 1 নং স্তম্ভত দিয়া আছে অমৰলতা, এইটো তোমালোকে 2 নং স্তম্ভত থকা পৰজীৱী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত 1 নং স্তম্ভত দিয়া আছে প্ৰাণী, এইটো তোমালোকে 2 নং স্তম্ভত থকা পৰপুষ্ট জীৱ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত 1 নং স্তম্ভত দিয়া আছে পোক পতংগ, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া কলচী উদ্ভিদ এইটোৰ লগত মিলাই দিবা। তেন নাম্বাৰত দিয়া আছে শুদ্ধ বাক্যত হু আৰু অশুদ্ধ বাক্যত অ লিখা। 1 নাম্বাৰ বাক্যটো হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। এই বাক্যটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। 2 নাম্বাৰ বাক্যটো হৈছে যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। এই বাক্যটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। 3 নাম্বাৰ বাক্যটো হৈছে সালোক সংশ্লেষণত প্ৰটিন উৎপন্ন নহয়। এই বাক্যটো শুদ্ধ, তোমালোকে উত্তৰত হু লিখিবা। 4 নম্বৰ বাক্যটো হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়। এই বাক্যটো শুদ্ধ, তোমালোকে উত্তৰত হু লিখিবা। 11 নাম্বাৰত দিয়া আছে তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2 পত্ৰৰন্ধ্ৰ। তোমালোকে উত্তৰত লিখিবা পত্ৰৰন্ধ্ৰ। 12 নাম্বাৰত দিয়া আছে তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 4 পাত। তোমালোকে উত্তৰত লিখিবা পাত।